এতিয়া খন্তেক পাছতে আমি এই শৰাই অৰ্পণ কৰিম আৰু এয়া দেখিছে নহয়, এয়া কৰ্মবিলাক চলাই আছোঁ আৰু এয়া ভকতসকল বহি আছে। এয়া আমাৰ চশমা লাই সেয়া বহি আছে। এয়া তেওঁলোক বহি কথা পাতি আছে। এই সকলোৱে ভাল হওক তাৰ কামনা কৰিছোঁ। আই মাতৃ তৰফৰ পৰা এইফালে কাম ৰাইজ আহি আছে, গৈ আছে ৰাইজসকল। এইফালে আমাৰ এইয়া ৰাইজসকলে মানে কটা বচা কৰিছে। এইফালে ধুনীয়াকৈ এই শাক পাচলি পূৰা কুটিছে, আদা ৰচুন গুচাইছে, শাক পাচলি কুটিছে, এইফালে ৰান্ধি আছে। এই দেখিছে নহয়, এনেকৈ ধৰণে কাম কৰি আছে ৰাইজে। এয়া সকলোৱে মংগল হওক তাৰ কামনা কৰিছোঁ। কৃষ্ণ 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 কৃষ্ণ। এয়া দেখিছে নহয়, এয়া ৰাইজ আহি আছে, গৈ আছে। সকলোৱে ভালে হওক তাৰ কামনা কৰিছোঁ, কৃষ্ণ কৃষ্ণ। এই আমাৰ ভাদ 1 তাৰিখৰ পৰা এনেকৈ দিনযোৰা কাৰ্যসূচী শৰাই অৰ্পণ হৈ থাকিব আৰু সন্ধিয়া 5 বজাৰ পৰা ভাদ মাহটো আমাৰ ভাগৱত পাঠ হ'ব। সকলোৱে মংগল হওক তাৰ কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সকলোৱে আই মাতৃৰ তৰফৰ পৰা সকলোকে আশীৰ্বাদ কৰিছোঁ। সকলোৱে মংগল হওক তাৰ কামনা কৰিছোঁ। এয়া ৰাইজে শাক কুটিছে, কৰ্ম কৰি আছে। এইফালে ৰাইজ আহি আছে, গৈ আছে। এয়া দেখিছে নহয়, ভকতসকল বহিছে। তাৰপিছত এয়া কৃষ্ণ ওম হৰি ওম কাৰ, ওম হৰি ওম কাৰ, ওম হৰি ওম কাৰ, ওম হৰি ওম কাৰ। কৃষ্ণ কৃষ্ণ।